আৰু ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। সকলোকে প্ৰথমতে মই জন্মাষ্টমী বহুত শুভেচ্ছা জনালোঁ। এয়া আমাৰ থাপনাত থকা ৰাধা কৃষ্ণ মূৰ্তিজনা ধুৱাই পখলাই লৈছোঁ ৰাতিপুৱাতে, আৰু ৰাতিলৈহে অৱশ্যে তিথি লাগিছে। এয়া অকণমান গংগা জল দিছোঁ, তাৰপিছত অকণমান মই ভাল পানী আৰু অগৰুও দিছিলোঁ। গোটেইখিনি মোৰ ভিডিঅ' কৰা নহ'লে, যিকণ আছে তাকেই দেখাইছোঁ। আৰু এই ৰাধা কৃষ্ণৰ মূৰ্তিজনা মানে বহু পুৰণি, ককাৰ দিনৰে, মানে এওঁলোকৰ ককাকৰ দিনৰে। আৰু এয়া বালগোপালৰ সৰু ফটো এখন আছে, মূৰ্তি মোৰ নাই। এনেকেই মই ধুৱাই পখলাই অকণমান ৰঙা বস্ত্ৰ পৰিধান কৰাই দিছোঁ, যিহেতু আজি মোৰ হালধীয়া বস্ত্ৰ নাছিলে, নতুন বস্ত্ৰ নাছিলে। তালে কিনো কৰি আছে চাওঁ। মই আজি আজৰি হোৱা নাই, তাই আহিছিল, মই গোসাঁই ঘৰত আছিলোঁ, সেইকাৰণে এতিয়া মই আহিছোঁ। ইয়াতো কাম চলি আছে। ৰুলা 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 চাইছোঁ ৰ'বা, তোমাৰ তাত কি কাম চলি আছে। তুমি গোসাঁই ঘৰত আছা নেকি? আৰু মই গোসাঁই ঘৰৰ পৰা ওলাইয়ে যাৰ ওচৰলৈ গৈছিলোঁ, মানে মই গোসাঁই ঘৰত থাকোঁতে তাই আহিছিল, সেইকাৰণে মই তাইৰ ওচৰলৈ গ'লোঁ। তাইৰ গাটো ভাল নহয় বুলি কোৱাৰ কাৰণে তাইক আৰু মই নেদেখালোঁ, যিহেতু তাই অকণ ৰেষ্ট লৈ আছিলে। আৰু তাৰপিছতে সেইকাৰণে মই গুচি আহিলোঁ। আহি পেলাই এয়া মই আকৌ কিটচেনত সোমালোঁ, বোলো অকণ আজৰি হৈ লওঁ। দুপৰীয়া ভাত পানীত যিহেতু লগাই নাছিলোঁ, আজি মোৰ গোসাঁই ঘৰতে বহুতখিনি সময় হৈ গ'ল, সেইকাৰণে ৰাতিপুৱা আজি ব্ৰেকফাষ্টো মই ৰেকৰ্ড কৰা নহ'লে। আজি চাফ চিকুণো বহুত কৰিবলগীয়া হৈছিলে, যিহেতু মিস্ত্ৰীৰ কাম আজিৰ পৰা আৰু নাই। আৰু এইফালে এয়া লৈছোঁ মই মানে ভাজি এখন কাটি, দালি বহাইছোঁ এফালে মই স্কোৱাছ এনেকৈ কাটিবলৈ লৈছোঁ, আৰু পটল আলু ফ্ৰাই কৰিয়ে থৈছিলোঁ। আৰু এয়া মোৰ দুপৰীয়া, আজিৰ দিনটো আৰম্ভ কৰিছোঁ এনেকৈ। দুপৰীয়া মই বাৰু ভাত নাখাওঁ, মাহঁতলৈ বনাইছোঁ, আৰু এওঁৰো আজি এটা নিমন্ত্ৰণ আছে, এওঁ নাথাকে, সৰুটো দেওৰ আৰু মাহে আছে, গতিকে এনেকৈ অকণমান বনাইছোঁ, আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিছোঁ। একো নাই, এইখিনি দেখাবলগীয়া কথা ইমান নহয়। আৰু সদায় যিটো ৰেগুলাৰ বনাওঁৱেই আৰু নিৰামিষ ভাত এসাঁজ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ, আৰু এতিয়া বাজিছে আবেলি 4টা। ইয়াৰ মই দালিখনতো চম্ভাৰ মাৰি লৈছোঁ। আৰু ব'লকচোন, আজি মাৰ অকণমান পেটটো বেয়া, তাৰ কাৰণে মই কি বনাই খোৱালোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু বাৰীৰ পৰানো দেওৰে কি লৈ আহিলে দেখাইছোঁ ৰ'ব। এইমাত্ৰ বাৰীৰ পৰা আনিছে সেইকেইটা 3টা বেঙেনা, 3টা নহয় 4টা বেঙেনা, এইটো ভোল, এইটো অলপ বুঢ়াই হৈছে লাগিছে এনেকুৱা, সেইকেইটা জলকীয়া, এটা ভেন্দি, আৰু এইখিনি মচন্দৰী। এইখিনি মাৰ বোলে পেট বেয়া, এতিয়া 1টাই বাজিলে, তথাপিতো এইখিনি বনাই দিওঁ। আৰু মই এইখিনি ভালকৈ ধুই লৈছোঁ মচন্দৰীকেইডাল। আৰু ব'লকচোন, এতিয়া এইখিনি মই ভাপত দিম। কাৰোবাৰ যদি পেটত গৰম সোমাই, পেট বেয়া লাগে, তেতিয়াহ'লে এই বস্তুটো খাব পাৰে। আমাৰ দেহৰ কাৰণে খুবেই ভাল, পেটৰ কাৰণে খুব উপকাৰী এটা বস্তু। মই প্ৰায়ে প্ৰমাণ পাওঁ, আমাৰ ঘৰত কাৰোবাৰ এনেকুৱা হ'লে দেওৰটোৱে আনি দিয়েই বাৰীৰ পৰা, আৰু খালেই পেটৰ গৰমটো ওলাই যায়। এনেও আমাৰ খোৱা ভাল দেহৰ, মানে পেটৰ কাৰণে। আৰু এয়া চাওকচোন, মই তেলৰ কেৰাহীটোত অলপ পানী দিছোঁ, উতল হাত। এয়া মই এইখিনি খৰাহীটোতে দি দিছিলোঁ, একদম পটাপট হৈ যায়, 5 মিনিট 10 মিনিটৰ ভিতৰত হৈ, 10 মিনিট নালাগেই, যিহেতু বস্তুখিনি কম। অকণমান নিমখ আৰু অকণমান মিঠাতেলেৰে সানিছোঁ, আৰু ইয়াক মাক খাবলৈ দিম ভাতৰ লগত। বহুত উপকাৰ পোৱা যায়। আৰু তাৰ আগতেই মই মাহঁতলৈ ভাত দিয়াৰ আগতেই মই প্ৰসাদখিনি ৰাতিৰ কাৰণে তিয়াই লৈছোঁ। বৰ বেছিকৈও দিয়া নাই, যিহেতু বেছি প্ৰসাদৰ নেখায়ো, থাকি যায় এনেই। আৰু এওঁ এফালে যাব, যিহেতু মই কল আৰু দৈ দিছোঁ খাবলৈ যোৱাৰ আগে। আৰু অলপ মই জহা চাউল তিয়াই থৈছিলোঁ, কেঁচা লাডু বনাম বুলি। মোৰ অৱশ্যে নাৰিকল নাই, এই লাডুটোত নাৰিকল থাকিলে বেছি ভাল লাগে, কিন্তু মোৰ অকণমান ভুল হ'ল। মইনো কেনেকৈ কি কৰিলোঁ অকণমান দেখাওঁ ব'লকচোন। এইখিনি মোৰ চাউলৰ গুড়াখিনি, আধা টিংমান চাউল মই তিয়াইছিলোঁ, আৰু এয়া মই ধুনীয়াকৈ চালি লৈছোঁ। এইখনেৰে মই চালি দিছোঁ, আৰু আকৌ মই চালনি ওলোৱা নাইকিয়া, কাৰণ লাডুটোত ইমান কথা নাই, ইমান যে ফাইন এয়া হ'ব লাগিব, গুড়া হ'ব লাগিব, তেনেকুৱা কোনো কথা নাই। আৰু এয়া মই অলপ চালি লৈছোঁ, যাতে গোটাগুটিখিনি থাকি যায়। আৰু অলপ মই চেনিও এয়া দিছোঁ, এইখিনি আৰু মোৰ ৰেকৰ্ড কৰা হোৱা নাছিলে, চেনিখিনি মই গ্ৰাইণ্ড কৰাৰ পিছত দেখাই দিছোঁ। আৰু ইয়াতে মই অকণমান ঘি দিম, এই লাডুটোত ঘি দিলে বেছি ভাল লাগে। ঘি এচামুচ দিছোঁ, ইচ্ছা কৰিলে আৰু দিব পাৰে, মই এচামুচেই দিছোঁ। আৰু ধুনীয়াকৈ মোহাৰিছোঁ, আৰু তেতিয়া মই ভাবিলোঁ অকণমান গাখীৰ দি দিওঁ, এনেকৈ ভাবিলোঁ। কিন্তু কি হ'ল জানেনে, মোৰ আচলতে ইমান আইডিয়া নাই, মোৰ অকণমান গাখীৰ বেছিকৈ পৰি গ'ল, যাৰ কাৰণে এইখিনি য'তে থওঁ ত'তে সেই তেনেকুৱাই ভাজ লৈ লয়, পেনপেনীয়া হৈ গ'ল। এয়া দেখিছেনে? আৰু অকণমান টান হৈ থাকিব লাগিছিলে, উপায় নাই।
নাই আৰু মই অকণমান আৰু পিঠাগুড়ি মোৰ আছিলে সেয়া অকণমান মই দি দিলোঁ। তেতিয়াহে এইখিনি ভাজ লৈছে। আপোনালোকে সেইটো মন কৰিব দেই, কেঁচা পিঠা যোনে মানে লাডু আগতে বনোৱা নাই তেখেতসকলক কৈছোঁ বেছিকৈ যাতে ইয়াত পানীৰ ব্যৱস্থাটো মানে নকৰে। আৰু তাৰপিছত মই ফল মূলখিনিও ধুবলৈ লৈছোঁ আৰু ভাবিছোঁ ব্লগটো আজি বৰ বেছি দীঘলীয়া নকৰোঁ মই, কাৰণ আজিৰ ব্লগটো মই এডিটিং কৰি দিবলৈ আছেই। গতিকে এইখিনি মই আজিলৈকে এইখিনি ৰেকৰ্ড কৰিছোঁ এইখিনিতেই মই সমাপ্ত কৰিব খুজিছোঁ। ভাবিছোঁ আপোনালোকে চাই মৰম দিব আৰু তেন্তে আজিলৈ আহোঁ।